মই সদৌ অসম বাঙালী সুৰক্ষা মঞ্চৰ সভাপতি। আজি চাওক প্ৰশাসনে আমাৰ উইদাউট নটিছ, উইদাউট জাননী দি আমাৰ প্ৰথমটো কাৰ্যালয় ভাঙিলে। তাৰ লগে লগে আমাৰ যিটো খাটি খোৱা যিটো আমাৰ এই মানুহবোৰ আছে, তাৰে মানুহৰ বেছি সংখ্যক গৰীব মানুহ, সেইবোৰকৰ আজি ভাঙি দিলে। সেইবোৰ চব্জি বিক্ৰী কৰি আছিল, কাৰোবাৰ হয়তো মাছ বিক্ৰী কৰি আছিল, ঘৰখন চলাই আছিল, পোহপাল দি আছিল। আজি এই পৰিবাৰবোৰ ক'ত যাব? প্ৰশাসনে এইটো ভাবিব লাগিছিল। তেওঁলোকে দিনত দোকান দিয়ে, আবেলি উঠাই লয়। কিন্তু আজি যদি এই বাজাৰটো যদি বেআইনী হয়, তেতিয়াহ'লে পৌৰসভা কেনেকৈ এইটো কালেকশ্যন লয়? আমাৰ প্ৰশ্ন তাতেই, পৌৰসভা কেনেকৈ কালেকশ্যন লয় যদি বাজাৰটোই যদি বেআইনী যদি হয়? তো এটা প্ৰশ্ন আমাৰ পৌৰসভালৈ থাকিল। তো আপোনালোকে যিটো কালেকশ্যন লৈছে এই টাকাখিনি ঘূৰাই দিয়ক, কাৰণ কি এই মানুহকেইটাৰ ক্ষতিপূৰণ আমাক দিব লাগিবতো। আপোনালোকে আমাৰ পৰা টাকা, এই বাজাৰৰ খাটি খোৱা মানুহৰ পৰা 20 টকা 30 টকা কৰি টাকা লৈছে। আজি এই লোকৰ মানুহৰ কি দুখ আছে? আপোনালোকে ডেইলি 30 টকা কৰি লৈছে, আপোনালোকৰ কি অধিকাৰত কি একশ্যনত আপোনালোকে টাকা লৈছে? আপোনাৰ এইটো হিচাপ লাগিব আমাৰ পৌৰসভালৈ। মিউনিচিপালিটি কেনেকৈ ডাকটো ল'ব পাৰে? এইটো যদি বেআইনী বাজাৰ হয়, মিউনিচিপালিটি কেনেকৈ টেক্স লয়? আমাৰ টাকা ঘূৰাই দিব লাগিব, নহ'লে কিন্তু আমি পৌৰসভা ঘেৰাও কৰিম কালি। এক কথা। দ্বিতীয় কথা হ'ল যে আমাৰ সদৌ অসম বাঙালী সুৰক্ষা মঞ্চ অফিচটোৰ আমাৰ উইদাউট নটিছ দিয়ে এইটো ভাঙি পেলালে। এইটো কিন্তু প্ৰশাসনে বেয়া কাম কৰিছে। আমি DC ছাৰক 2বাৰ ফোন কৰিছোঁ, আমাৰ ফোনটো ৰিচিভ ধৰা নাই। SP ছাৰক ফোন কৰিছোঁ, SP ছাৰে আমাক সন্মানজনক এনচাৰ দিব পৰা নাই। DSP বাইদেউজনী তেওঁ আমাক একো জনাব পৰা নাই। কেনেকৈ অৰাজকতা কেনেকৈ চলি আছে বঙাইগাঁৱত? এইটো একপক্ষীয়ভাৱে হৈ আছে। এইটো আমি প্ৰথম কথা এই অফিসত তীব্ৰ নিন্দা জনাইছোঁ। দ্বিতীয় কথা, পৌৰসভাকো আমি ইয়াতে জগৰীয়া কৰিছোঁ। আৰু চতুৰ্থ কথা, আমাৰ জিলা প্ৰশাসনে এইটো একশ্যন ল'ব লাগে, যাতে এই গৰীব মানুহবিলাক কি কৰি খাব? এওঁলোকৰ অন্যায় নাই, এওঁলোকে ড্ৰাগছো বিক্ৰী নকৰে, চুৰিও নকৰে, এওঁলোক কাম কৰি খায়। তো এওঁলোকৰ বাজাৰ বন্ধ কৰি একো লাভ নহ'ব। তো এই ক্ষেত্ৰত আমি স্পষ্ট কৰি পৌৰসভাক জগৰীয়া কৰিছোঁ। তেওঁ চান্দা লৈছে আমাৰ পৰা, গুণ্ডা টেক্স লৈছে পৌৰসভাই আমাৰ পৰা। যদি বেআইনী বাজাৰ হয় তেনেকৈ কেনেকৈ আমাৰ লগৰ পৰা চান্দা ল'ব পাৰে? এই মানুহৰ পৰা কেনেকৈ চান্দা ল'ব পাৰে? 20 টকা 30 টকা কৰি তেওঁলোকে তোলা তুলিছে। কেনেকৈ বাজাৰখন ডাক দিব পাৰে যদি বাজাৰখন যদি বেআইনী হয়? এক নম্বৰ প্ৰশ্ন আমাৰ। দ্বিতীয় প্ৰশ্ন হ'ল, এই গৰীব মানুহবিলাক কালি ডেটত যদি চোৰ চামাৰি কৰে, এইটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যদি খাৰাপ হয়, এইটো ৰেছপঞ্চিবিলিটি কোনে ল'ব? কাৰণ কি এইকেইটা মানুহ কোনোবাই চব্জি বিক্ৰী কৰে, কোনোবাই ব্ৰইলাৰ মুৰ্গী বিক্ৰী কৰে, কোনোবাই মাছ বিক্ৰী কৰে। আজি এওঁলোকৰ যিটো ব্যৱসায় টোটেলি বন্ধ হৈ গ'ল। কিহৰ কাৰণে জানে? আমি শুনা পাইছোঁ যে ইয়াতে কেইটামান ধনী মানুহৰ বোলে আহাত অসুবিধা হয়, কেইটামান ডাঙৰ অফিচাৰ আছে, আহাত বোলে অসুবিধা হয়। এইকাৰণে গৰীব মানুহৰ দোকান ব্যৱসায় যিমান আছে ভাঙি পেলোৱা। সেইটো কাৰণে আমি শুনা পাইছোঁ, কিন্তু আমি কনফাৰ্ম হোৱা নাই বস্তুটো। আমি কালি পৌৰসভা আমি ঘেৰাও কৰিম, কালি পৌৰসভা আপোনাক কৈ দিলোঁ।